লৈছো সাইডৰ বাটবোৰ হাৰি লৈছো আজি ভন্টি আহিব সোনকালে ঘৰতে চাফ চিকুণ কৰি লৈছো বাহিৰৰ কামবোৰ হ'লগে বাৰু দে মোৰ ভন্টি আকৌ দিল্লীত পঢ়িবলৈ গৈছে এতিয়া ঘৰলৈ আহিছে আকৌ আমাৰ ঘৰলৈ এতিয়া ফুৰিবলৈ আহিব আজি তাইক বহুত দিন দেখাই নাই পাই এতিয়াতো 2 বছৰমান হৈ গ'ল আৰু কমচে কম দেখিম আৰু আজি আহিলে মানে তাই আকৌ খুব ফুৰে গোৱা তামিলনাডু লাডাখ কেৰেলা চব ফুৰিছে মোকো কয় মইনো ক'ত যাব পাৰিম আৰু ঘৰৰ পৰা ল'ৰাও স্কুল থাকে আৰু মানুহজন যিহে চিকলা পইচা দিবলৈকে টান পায় এইবিলাকলৈ গ'লেতো কম পইচা লৈ গ'লে নহ'ব বহুত পইচা লাগে এইবিলাকৰ কাৰণে মই যোৱাই নাই হোৱা আৰু এবাৰ যাম ক'ৰবাত ফুৰিবলৈ ল'ৰাক উঠাই দিওঁগে যাওঁ গমেই নাপায় নহয় ই আকৌ মাহীয়েক আহিব বুলি আজি মোক কোৱাও নাই এতিয়া কমগে হে উঠাই পেলাই আমাৰ ই আকৌ মাহীয়েক বুলি ক'লে খুব ভাল পায় পাগল হৈ যায় মাহীয়েকৰ কথা ক'লে একদম জপিয়াই কৈ মাহীয়েকক নেদেখে যে নাথাকে আৰু ইয়াত বহুত 3 বছৰ 2 বছৰ মূৰত আহে আৰু এদিনলৈ এতিয়া জাপ মাৰি উঠিবলৈ ক'লে আজি সঁচাকে মাহী আহিব নিয়ে আগতে ক'ব নোৱাৰিলা মাহী আহাকে মোলে দিল্লীৰ পৰা ধেৰ বস্তু আহিব আনিব তই সোনকালে যাম মুখ চুখ ধুই লগে দাঁতো ধুই ল আজি সোনকালে পাপা ক'ত গ'লগে জানো বস্তু কেইটামান আনিব লাগিছিলে লিষ্টখন কৈ দিওঁগে পাপাক চাগেচোন ক'ত আছে এজনে যি অফিচলৈ যাবলৈ নাযায় জানো পিছফালে কি কৰি আছে মই এতিয়া বনাবলৈ মানে খানা চাই নাযায় সুধিমগে মই যে ৰুইছিলো শাক পাচলিখিনি কিন্তু বৰ ধুনীয়া হৈছে হেৰা কি কৰিছে শাক পাচলিখিনিকে চাইছো মই আজি মই ভন্টি আহিব না ফুৰিবলৈ অ হয় নেকি বস্তু কেইটামান আনিবলগীয়া আছিলে কি বস্তু বাৰু লিষ্টখন বনাই দিয়াগেচোন বেছি নাই মই কৈ দিব পাৰিম ছাগলী মাংস 1 কেজি আনিব ব্ৰইলাৰ মাংস 1 কেজি মাছ আধা কেজি আৰু পনীৰ 1 কেজি লৈ আহিব পনীৰ মানে চাহি পনীৰ বনাম বুলি ভাবিছো আৰু ব্ৰইলাৰ মাংসটো চিকেন পকৰা বনাম চাহি পনীৰটো বনাবলৈ অলপ বস্তু লাগিব আপুনি ক্ৰীম লৈ আনিব গাখীৰ আৰু মগজ আধা কেজি লৈ আহিব মিঠাই লৈ আহিব 5 বিধ মই ভাবিছো কেক এটাও বনাম কেকটো বনাবলৈ ময়দা আনিব ডিম আনিব কোকোৱা পাউডাৰটো লৈ আহিবচোন আৰু কেকটোত ক্ৰীম লগাই বনাই দিম মই ভন্টি বহুত দিনৰ মূৰত আহিব তাই ভাল পাব আৰু হুইপ ক্ৰীম এটা লৈ আহিব ফেন্সি বিস্কুটো লৈ আহিব দেই লগতে আনিলে হৈ যাব বেছি নহয় নহয় আইও ইমান ক্ষীণমিন ভনীয়েকজনে ইমান খাবনে আইও ৰামি ইমান গাল দিছা যে ইমানখিনি বস্তু মই এসপ্তাহলৈ খাম তোমালোকে এদিনতে খাবানে মই যে ইমান এগাল আনিব নোৱাৰো যে মোৰ ওচৰত পইচা নাই আপুনি ইমান কম বস্তু দিছে এইকেইটা আনিব নোৱাৰে নে আপুনি এসপ্তাহলৈ খাবনে ইমান দিনৰ মূৰত ভন্টি আহিব ইমান চিকন আছে এইকেইটা বস্তু আনিবলৈ কেইটা বস্তু দিছো বাৰু এইকেইটা আনিবলৈ টান পাইছে আপুনি কয় আপুনিয়ে চবতকৈ বেছিকৈ খাই মই ইমান একো নানো মই ছাগলী মাংস আধা কেজি আনিম ব্ৰইলাৰ মাংস আধা কেজি আনিম মাছ এপোৱা আনিম আৰু পনীৰ আধা কেজি আনিম আৰু কোমো আনিব নালাগে গোটেইখিনি আকৌ এদিনতে বনাব নোৱাৰা আকৌ মাংস এদিন পনীৰ এদিন মাছ এদিন কি যে মানুহ এনেকুৱা চিকনা মানুহ মই দেখা নাই দেই এতিয়া মই ভন্টিক নালাগে বুলি কৈ দিম আপুনি ব্লেক কৈছে আৰু কি বুলি ক'ম বাৰু তাইক আপুনি মোৰ বস্তু আনিব নোৱাৰে বুলি মই পইচা দিম আপুনি আনিব লৈ আহিব যাওক মই পইচা কি যে চিকনা মানুহ আৰু ৰাতিপুৱা এতিয়া মাথাটো গৰম কৰি দিয়ে বেলেগৰ লগত চিকনা কৰিছে মই নকওঁ খোৱাৰ লগতে চিকনা কৰিব নালাগে যে আৰু ভন্টি আহিব এইবোৰ গম পালে মই লাজে পাম পাই আমি ইমান খঙত কি হ'ল মই গা ধুই আহিলো মাহিলা আজি কি বনাবা কিনো বনাবি আৰু দেউতাক বস্তু কেইটামান আনিবলৈ দিলে সেইকেইটাও আনিবলৈ বেয়া পাইছে ইমান চিকনা বেলেগতো চিকনা নকওঁ আৰু খোৱাৰ লগতো চিকনা কৰিবলৈ আহিছে পাপাই আনিবই এনেই কৈছে তেনেকে কয়ে নাজানো আৰু দেই মই নাহিলে বগৰী কেইটামানকে লৈ আনোগে মাহীয়ে খুব খাই ভাল পায় যা আনগে মই পাহৰিয়ে গৈছিলো এতিয়া বগৰী খাই ভাল পায় বুলি মই যাওঁ ভিতৰ কামবিলাকে কৰি লওঁগে বনোৱা কৰা উপায় নাই আৰু যাওঁ লৈ আনোগে পিছত আকৌ বেয়া পালে নমতাই হ'ব যাওঁ যোৱাই ভাল আৰু বস্তুখিনি আনি দিলে বাৰু এতিয়া বনাই গৈ থৈ আহিছো থাকি পেলাই আহিছে নাই জানো ফোন এটা কৰোচোন ল'ৰাটো নিবা লগা দিয়ে বাৰু হয় ৰাস্তাটো অলপ বেয়া আছিলে এডোখৰটো বাৰু ভালেই অকণমান আগত বেয়া আছিলে মইতো দিল্লীত থকা ন তাতো এনেকুৱা ৰাস্তা নায়েই বেয়া ৰাস্তা চব আৰু মানে ভাল ৰাস্তাই মানে মোৰ ৰুমটোৰ পৰা ডাইৰেক্ট টাউনে পাওঁ আৰু বাৰ ঘৰ লগত ট্ৰিপটো বৰ বেয়া নালাগে দেই বহুত দিনৰ মূৰত আহিছো 2 বছৰমান হ'ল আৰু বা আহিলো মই আহিলি ৰাস্তাত কিবা প্ৰব্লেম হ'ল নেকি নাই হোৱাই অলপ ৰাস্তাটো বেয়া আছিলে সেইডোখৰত বাকী বাৰু প্ৰব্লেম নাই হোৱা দিল্লীত থাকি আজিকালি পুৰা মডাৰ্ণ হৈ গ'লি বহুত দিন দেখাই নাই নহয় হয় নেকি যা ফ্ৰেছ হৈ লগে